উজনিৰ বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তিনি জিলাত ভয়াৱহ দুৰ্যোগৰ মাজত লক্ষাধিক বানাক্ৰান্ত আৰু একেদিনাই কৰবাত মাটিত বহি কৰবাত থিয় হৈ বানাক্ৰান্তৰে বাৰ্তালাপ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনালোক ভালকৈ থাকক, এইকেইটা দিন পানীটো নামিব আৰু দুদিনত নামি যাব, হয়তো নতুন পানী নাহিলে আৰু দুটা দিন। সমষ্টিয়ে দ্ৰুত ৰূপত উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এয়া দৃশ্যপট 1। নাজিৰাৰ শিবিৰত উপস্থিত হৈ বুজ ল'লে পৰিস্থিতিৰ। মাটিত বহিয়ে বানাক্ৰান্তৰ মনৰ অৱস্থাৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। পানীটো একদম কিমান আহি গৈছে, মানে পানীটো ভিতৰত সোমাই গ'ল আৰু ব্ৰিজৰ ওপৰত দৃশ্যপট 2। সোণাৰীৰ শিবিৰত উপস্থিত হৈ সাহায্য আৰু সহযোগিতাৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিবিৰত থকা কণ কণ ভাগিনহঁতক মুখ্যমন্ত্ৰীৰ পৰামৰ্শ পঢ়িছানে নাই? আনপিনে জ্যেষ্ঠজন, যুৱক যুৱতী তথা বানত দুৰ্যোগত পৰা প্ৰায় প্ৰতিগৰাকী বানাক্ৰান্তৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সাহায্য সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কোনো ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই বান দুৰ্যোগ অথবা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে। প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা ল'বই, চৰকাৰ সাজু আছে। মই পৰিস্থিতিৰ বুজ ল'লোঁ। চৰকাৰে ৰাইজক যিমান পাৰে সিমান সহায় কৰিব আৰু আমি যিমানখিনি পাৰোঁ ক'তো আমি কম নাৰাখোঁ। যিমান পাৰোঁ আমি সকলোকে সহায় কৰিম। যি ৰিলিফ কেম্পত আহিছে তেওঁলোকেতো ৰিলিফ পাইছে, কিন্তু য'ত গাঁৱত আছে পানীৰ কাৰণে কোনো তাত যাব পৰা নাই, নাও নাযায় বা তাত মানুহ যাব পৰা নাই, ৰাস্তাও নাই, তেনেকুৱা কিছুমান জেগাত নিশ্চিতভাৱে অলপ অসুবিধা হৈছে আৰু জিলা প্ৰশাসনে স্বীকাৰো কৰিছে যে আমি বহুত জেগাত যাব পৰা নাই। যেতিয়াই পানী কমি থাকিব আমি যাব পাৰিম। এতিয়া ওপৰৰ পৰাও বস্তু ড্ৰপ কৰা দিগদাৰী, কাৰণ পানীতে পৰিব। এইটো এটা বিশেষ পৰিৱেশ। তথাপিতো মই নকওঁ যে সকলো 100% শুদ্ধ হৈ আছে। যিমান পাৰোঁ আমি চেষ্টা কৰিম যাতে মানুহৰ কষ্ট আমি কমাব পাৰোঁ। দৃশ্যপট 3। শিৱসাগৰৰ বিধায়কৰ সৈতে একেখন গাড়ীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰথমবাৰৰ বাবে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বহু স্থানত বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। বিগত 60 বছৰত নোহোৱা এনে বান পৰিস্থিতি দেখা গৈছে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বহু এলেকাত। এনে অৱস্থাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত এলেকা পৰিভ্ৰমণ কৰি বানাক্ৰান্ত ৰাইজৰ অভাৱ অভিযোগ আৰু অৱস্থাৰ বুজ লৈছে। একে সময়তে সংগ দিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও। আৰু তাৰ পিছত এইবাৰ আপোনালোকৰ ৰাস্তা বান পৰিস্থিতি পৰ্যবেক্ষণৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ়মত, এয়া প্ৰাকৃতিক দুৰ্যোগ আৰু এনে দুৰ্যোগৰ সময়ত সকলো একেলগে থিয় হৈ দুৰ্যোগৰ সময়খিনি মানৱীয় দৃষ্টিভংগীৰে কাম কৰি যোৱা উচিত। যি কাৰণতে নহওক কিয় এইবাৰ অভাৱনীয় বানপানী হ'ল। মানুহৰ ঘৰৰ ছালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাৰী ভাঙি গৈছে, পশু ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰোঁ যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক, বানপানীত ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম। ইতিমধ্যে আমাৰ মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই ইয়াত আছে। স্থানীয় বিধায়কসকলেও কাম কৰি আছে আৰু মই এতিয়া জিলা আয়ুক্তৰ লগতো বহি কি তেওঁলোকৰ অসুবিধা আছে, গুৱাহাটীৰ পৰা কিবা সুবিধা লাগিব নেকি, গোটেইখিনি মই কথা পাতিম আৰু যিমান পাৰোঁ ৰাইজক সহায় কৰিম। বিধায়ক অখিল গগৈয়ে কৈছে যে আৰু কিছু নাও লাগে, মই পঠাই দিয়াৰ ব্যৱস্থা কৰিম। কোনো অসুবিধা নহ'ব, খালি এয়াৰলিফ্টৰ কাৰণে লেণ্ডিং কৰাৰ কাৰণে জেগা নাপায়, গোটেইখন পানী হৈ আছে। গতিকে ইয়াত প্ৰেক্টিকেল ডিফিকাল্টিজ আছে, কিন্তু ৰাইজক আমি যেনেকৈ পাৰোঁ সহায় কৰিবই লাগিব।
আৰু আমাৰ চেষ্টা অব্যাহত থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজিৰাৰ চন্তক বান শিবিৰত আশ্ৰয় লৈ থকা শ বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰিছে। আজি আপোনালোকৰ দুখৰ সময়ত মই আপোনালোকৰ মাত দিবৰ কাৰণে আহিছোঁ, কাৰণ মোক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই কৈছে যে ঘৰ উটি গৈছে, কাগজ উটি গৈছে, চাৰ্টিফিকেট উটি গৈছে, গৰু ছাগলী চব নোহোৱা হৈছে। এই শিবিৰ পৰিদৰ্শনৰ পিছতেই মুখ্যমন্ত্ৰীৰ দৃঢ়মত সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব চৰকাৰে। এই সংকটৰ সময়ত চৰকাৰ বানপীড়িত ৰাইজৰ কাষত আছে। খাদ্য, খোৱাপানী, ঔষধ আৰু চিকিৎসাৰ ক্ষেত্ৰত কোনো অভাৱ হ'বলৈ দিয়া নহ'ব বুলিও আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হ'ব বাইদেউ, আপোনালোকে একদম চিন্তা নকৰিব, মই গোটেইখিনি চাই দিম আৰু মই আকৌ আহিম। আপোনালোকৰো পানী উঠি গৈছে? গৰু ছাগলী ধান চাউল চব পানী কিমান ইমান মানুহ গাঁৱত কাৰো একো ক্ষয়ক্ষতি মানুহ ফচি আছে আৰু আহিব পৰা নাই, এতিয়াও মানুহ তাতে খাবলৈ পানী নাইকিয়া হৈ আছে। শিৱসাগৰৰ পৰা ভাস্কৰজ্যোতি দাস, সোণাৰীৰ পৰা অৰূপ দিহিঙীয়া আৰু নাজিৰাৰ পৰা জাকিৰ হুছেইনৰ সহযোগত প্ৰদীপ হাজৰিকাৰ ৰিপৰ্ট DY 365।